ভিতৰত তেওঁলোকক লৈ যোৱা হৈছে আৰক্ষীৰ যি নিৰাপত্তা ব্যৱস্থা সেই ব্যৱস্থাৰ মাজেৰে লৈ অহা হৈছে আৰু এটা কথা যিহেতু তেওঁলোকে ব্যক্তিগত যি গাড়ী সেই গাড়ী লৈ আহিছিল সেই গাড়ীত কিন্তু এতিয়া ইয়াতে আনায়েতুলেই হওক প্ৰজ্ঞাই হওক গায়ত্ৰীয়ে হওক মৃগাংকই হওক তেওঁলোক অহা নাই তেওঁলোকক যিহেতু আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইয়ালৈ লৈ অনা হৈছে আৰু প্ৰথম কথাটো হৈছে যে কি ভুল কৰিছিল আমি বাৰে বাৰে কৈছোঁ যে আনায়েতুলে এটা ভুল কৰিছিল কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত যুৱতীগৰাকীক বিশেষকৈ নম্ৰতাক লৈ যাব লাগিছিল চিকিৎসালয় তাকে নকৰি তেওঁ গুৱাহাটীলৈ গুচি গৈছিল আৰু দ্বিতীয়টো ভুল কৰিছিল যে তেওঁ এগৰাকী লোকক আনি চালক সজাইছিল সেই কথাটো আচলতে প্ৰথম যি ষ্টেটমেণ্ট দিছিল তাত সম্পূৰ্ণ ভুল দিছিল আৰু যাৰ বাবে আৰক্ষী খৰ্গহস্ত হৈছে কিছু পৰিমাণে আৰু যাৰ বাবে পুনৰবাৰ তেওঁলোকক তলব কৰিলে আৰু এই জেৰা চলিব কি কাৰণে মিছা কথা কৈছিল আৰু এটা কথা যে যিখন ট্ৰাকত তেওঁলোকে খুন্দা মাৰিছিল বুলি কৈছিল সেই ট্ৰাকখনৰ যি সন্ধান এতিয়ালৈকে কিন্তু আৰক্ষীয়ে পোৱা নাই প্ৰকৃততে ঘটনাটো কি হৈছিল সবিশেষ তেওঁলোকে জানিব কিন্তু এতিয়ালৈকে যি ট্ৰাক বুলি কৈছে সেই ট্ৰাকখন সেই স্থানত আৰক্ষীৰ লোক যেতিয়া গৈছিল ঘটনাস্থলীলৈ একো চিনচাপ পোৱা নাছিল ট্ৰাক কেইখন আছিল সেই সকলো তথ্য তেওঁলোকৰ হাতত নাই নিশ্চয় নিশ্চয় মিতালী মই আকৌ ৰখাব লাগিব মই পুনৰ যাম এটি বিৰতি ল'ম তাৰপিছত পৰৱৰ্তী তথ্যসমূহৰ কাৰণে মই পুনৰ মিতালীৰ ওচৰত যাম কিন্তু তাৰ পূৰ্বে ৰাজদীপ চেতিয়া ফুকনৰ লগত যিহেতু কিছু সময় পূৰ্বলৈকে আনায়েতুল ৱাদুদ আছিল বহুখিনি কথা কৈছিল আৰু বহুখিনি কথা ৰাজদীপৰ প্ৰশ্নৰ সুদুত্তৰ দিব পৰা নাছিল আনায়েতুল ৱাদুদে প্ৰকৃততে 15 বছৰ সৰু এওঁলোকৰ লগত আনায়েতুলৰ কি সম্পৰ্ক আছিল কিয় একেলগে ৰাতি ঘূৰিব লগা হৈছিল কি ব্যৱসায়িক সংযোগ আছিল গায়ত্ৰী বা প্ৰজ্ঞা বা মৃগাংকৰ লগত কিমান ঘনিষ্ঠ আছিল এই প্ৰশ্নবিলাকৰ উত্তৰ আনায়েতুলে সঠিকভাৱে দিব পৰা নাছিল